Mongeet, the Soul Songs Festival, was launched yesterday by acclaimed actor Adil Hussain in Dekachang in Majuli, thus turning the island into a classroom for music, poetry, craft, food, ingredients, culinary techniques and indigenous herbs. Launched on 2020 as a movement of arts and music, the festival aims to nurture upcoming musical talents of the state. The three-day festival provides a platform for young talents in Assam to showcase their original music and be guided and mentored by musicians such as Papon, Joy Borua, Tarali Sharma, Kalyan Borua, Dhrubajyoti Fukon, Anurag Saikia and Nilotpal Bora. Entries are accepted in all genres, hip-hop, rap and rock, and there is no age limit for musicians. The participants can jam with the panelists and perform on stage with them. It may be mentioned here that Grammy Award winner Pandit Vishwamohan Bhatt will also be attending the festival tomorrow. মই মানে এতিয়া মই নাথাকিলে মুৰহে মানে ক্ষতি হ'ব এটো কাৰণে যে যেহেতু মই যিমানখিনি কাম বাহিৰত কৰি আছো সেই কামখিনি কৰাৰ যেটো অনুপ্ৰেৰণা মই ইয়াত আহি প্লাই লওঁ যেতিয়া সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে আহি প্লাই আমাৰ লগত থাকি একেলগে তেওঁলোকৰ পৰা আমি যিখিনি অনুপ্ৰেৰণা পাওঁ তেওঁলোকৰ সৰু সৰু গাঁৱৰ ল'ৰা ছোৱালী তেখেতসকলে যেনেকে হেৰি সৃষ্টি কৰে খুৰৰ সৃষ্টি কৰে বা সংগীতৰ সৃষ্টি কৰে সেইবিলাকৰ যেতিয়ালৈকে মানে আমি হেৰি কৰিব নোৱাৰো আয়ত্ত কৰিব নোৱাৰো আমাৰ মানে বয়স হৈ যোৱাৰ পিছত যেটো হেৰিটো নাইকিয়া হৈ যায় লাহে লাহে নহয় ক্ৰিয়েটিভিটিটো গতিকে হেতু কাৰণে আহি পেলাই আমি ৰিচাৰ্জ কৰা বুলি কওঁ পাপন আহিব অহাকালি জয় বৰুৱা আজি এটো অলৰেডি আহিছে তেওঁলোকে আহি পেলাই আমি আমাৰ ৰিচাৰ্জৰ কাৰণে বেটাৰী ৰিচাৰ্জ কৰিবৰ কাৰণে আহো তাৰমানে আমি তো কৌশিক নাথ উৎপল বৰপূজাৰী পাপন জয় বৰুৱা তেওঁলোকে আমি লগ লাগি পেলাই এটো কৰো প্ৰত্যেক বছৰে আৰু আমি আশা কৰিছো সবকে কৈছো যে আপোনালোকে আহক প্ৰত্যেক বছৰে 15 জানুৱাৰীৰ পৰা হয় মই জানো যে উৰুকাৰ দিনাখন মানুহ অহা অকমান দিগদাৰ হয় তথাপি আমি ইয়াতে এটো দিনত কৰা হয় কিবা এটা বিশেষ কাৰণত আপোনালোকে আহিলে খুব ভাল পাম